নমস্কাৰ নলবাৰী ডিজিটেল ইউটিউব চেনেলটোলৈ মই শৰীফুল ইছলামে আপোনাক স্বাগতম জনাইছোঁ। আজি পবিত্ৰ শিক্ষক দিৱস ৰাজ্যিক ভিত্তিত আয়োজিত 59তম শিক্ষক দিৱসৰ কিছু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি কি ক'বলৈ বিচাৰিছে ভিডিঅ'ত মই আপোনালোকক জনাম। লগতে অপ্ৰাদেশিকৃত শিক্ষকৰ ক্ষোভ, ইয়াৰ লগতে ভেঞ্চাৰ শিক্ষকৰ কিছু আশাৰ বতৰা, কি হ'বলৈ গৈ আছে ভেঞ্চাৰ স্কুলৰ পৰ্যায়বিলাক, এই সকলোবোৰ তথ্য আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে অৱগত কৰিম। আশা কৰিম সকলোবোৰ তথ্য আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আজি 5 ছেপ্টেম্বৰ 59তম শিক্ষক দিৱস, শ্ৰদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিনত আয়োজিত শিক্ষক দিৱস। আৰু এই পবিত্ৰ শিক্ষক দিৱসত মোৰ শ্ৰদ্ধাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ নলবাৰী ডিজিটেল ইউটিউব চেনেল তৰফৰ পৰা মই শৰীফুল ইছলামে আন্তৰিক শুভেচ্ছা তথা হিয়াৰ ভৰা শ্ৰদ্ধা নিবেদিছোঁ। লগতে সকলো শিক্ষয়িত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰি মই ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈকে আগবাঢ়িছোঁ। আজি এই শিক্ষক দিৱসত এচাম শিক্ষকক অসম চৰকাৰে ৰাজহুৱাভাৱে তেখেতসকলক উৎসাহিত কৰিছে, বঁটা প্ৰদান কৰিছে। সেই শিক্ষকসকলকো আমি নমস্কাৰ জনাইছোঁ। লগতে একে সময়তে অপ্ৰাদেশিকৃত শিক্ষকৰ মাজত আজি খবৰ উদ্গীৰণ ঘটিছে। তেখেতসকলে বিনা বেতনে 20-25 বছৰ ধৰি কৰ্মৰত হৈ থাকিও নিজৰ পৰিয়ালক ভৰণ পোষণ দিব নোৱাৰি লাঞ্ছিত হৈছে। গতিকে এই চেগতে মই সেইসকল শিক্ষক বন্ধুৰ হৈ কিছু ক্ষোভ এই ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ। এই সময়ত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বিগত 3 দশক ধৰি বিনা বেতনে সেৱা আগবঢ়াই হোৱা শিক্ষকসকলৰ পদ আজি পৰ্যন্ত প্ৰাধিকৰণ নকৰি আশাহত কৰি আহিছে। চলিত বিত্তীয় বৰ্ষত 5,651খন শিক্ষানুষ্ঠানৰ মুঠ 20,288জন শিক্ষকৰ পদ প্ৰাধিকৰণৰ কথা উল্লেখ কৰিছিল। কিন্তু যোৱা 18 আগষ্ট তাৰিখে মাত্ৰ 382খন শিক্ষানুষ্ঠানৰ ড্ৰপ পদসহ 3,743জন শিক্ষকৰ নামহে প্ৰকাশ হ'ল। তাকো বিভিন্ন আখুৱাপূৰ্ণ, আপোনালোকে এই আখুৱাবিলাকৰ কথা পূৰ্বৰ ভিডিঅ'ত কৈ আহিছিলোঁ। তেনেস্থলত LPMEৰ প্ৰাধিকৰণৰ প্ৰক্ৰিয়াটোও তালিকাই প্ৰকাশ কৰিব নোৱাৰিলে। 4,993খন LPMEৰ 13,362জন শিক্ষকৰ নাম তালিকা প্ৰকাশ কৰিবলৈ তেওঁলোকৰ হাতত সক্ষম নহ'ল। লগতে যোৱা বিধানসভাত 1 ছেপ্টেম্বৰ তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ে যিহেতু প্ৰাধিকৰণ তালিকাখনেই আখুৱাপূৰ্ণ বুলি নিজে স্বীকাৰ কৰিছে, সকলোবোৰ নহয়, 2-4টা, কিছুমানৰ নাম আহিব লাগিছিল নাহিল, কিছুমান শিক্ষানুষ্ঠান আহিব লাগিছিল নাহিল, তেনেকুৱা যে আখুৱাপূৰ্ণ এইখন তালিকা, সেই তালিকাখন প্ৰাধিকৰণৰ চূড়ান্ত তালিকা নহয়, এইখন প্ৰভিজনেল তালিকা বুলিহে উল্লেখ কৰিলে। মানে ক'ব পাৰি আজিলৈকে প্ৰাধিকৰণৰ নামত এখনো এজন শিক্ষকৰো নাম প্ৰকাশ কৰিব পৰা নাই, এখন প্ৰভিজনেল তালিকাহে প্ৰকাশ পালে। গতিকে চূড়ান্ত তালিকা ডিচেম্বৰ মাহলৈকে লৈ যাব বিচাৰিছে। গতিকে ডিচেম্বৰ মাহলৈকে যেতিয়া চূড়ান্ত তালিকাখন লৈ যাব, গতিকে আজি শিক্ষক দিৱসৰ দিনা মাননীয় মন্ত্ৰী মহোদয়ক মই কাটৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি এই নৱেম্বৰৰ ভিতৰত, আপুনি দিয়া তথ্যমতে নৱেম্বৰৰ ভিতৰত, মানে অৱশ্যে ডিচেম্বৰলৈকে ওলাব, মানে নন টিচিং ষ্টাফৰ কথাও ইনক্লুডিং হৈ আছিলে। শিক্ষকসকলৰ আপুনি নৱেম্বৰৰ 2খন তালিকা LPMEত সম্পূৰ্ণৰূপে প্ৰকাশ কৰাৰ লগতে সকলোৰ সমস্যা সমাধান কৰি দিব বুলি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনা আপোনাক বিনম্ৰতাৰে অনুৰোধ ৰাখিছোঁ। গতিকে এই ধৰণৰ শিক্ষকসকলক যদি সৰ্বস্তৰৰ শিক্ষকক যদি আপুনি পদ প্ৰাধিকৰণ কৰে, গতিকে অপ্ৰাদেশিকৃত শিক্ষক সমাজৰ জীৱনলৈকেও এটা পৰিয়ালৰ জীৱনলৈ আনন্দৰ জোৱাৰ আহিব।
বৈষম্যহীনভাৱে আপুনি যদি এইবিলাক বাদ দিয়ে পদ প্ৰাধিকৰণ যদি সকলো স্তৰৰ কৰ্মৰত ভেঞ্চাৰ স্কুলৰ পদ প্ৰাধিকৰণ কৰে, গতিকে ভেঞ্চাৰ স্কুলৰ এই পদ প্ৰাধিকৰণ হোৱাৰ লগে লগে অসমৰ শিক্ষা জগতত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিব বুলি মই ধাৰণা কৰোঁ। লগতে এতিয়া মই যিহেতু আজি শিক্ষক দিৱস, আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনত এই শিক্ষকসকলক বিশেষকৈ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ লৈ কিছু আশাৰ বতৰা দিবলৈ যত্ন কৰিম। অৱশ্যে আপোনালোকে এই তথ্য পূৰ্বেও পাই আছিলে, গতিকে আজি শিক্ষক দিৱসৰ দিনা শুভেচ্ছামূলকভাৱে আপোনালোকৰ মাজলৈ 2-4টা কথা উল্লেখ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মাননীয় মন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিল, আমাৰ শিক্ষামন্ত্ৰী মহোদয়েও প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়েও প্ৰকাশ কৰিছিল যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ লগতে টেটৰ নিযুক্তি হ'ব। তো সৰ্বমুঠ 50,000 নিযুক্তি দিয়া হ'ব বুলি কৈছিলে। এই 50,000 নিযুক্তিৰ ভিতৰত টেটৰ নিযুক্তি 30,000 থাকিব আৰু ভেঞ্চাৰ স্কুলৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে 20,000 পোষ্ট থাকিব। আৰু এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়া 17-18 একমতে হ'ব আৰু 17-18 একমতে প্ৰাদেশিকৰণ হোৱাৰ উপৰিও আপোনালোকে গম পাইছে, যোৱা বিধানসভাত মাননীয় মন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে ষ্টুডেণ্ট সম্পৰ্কীয় যিটো সমস্যা বা যিখিনি বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি অহা শিক্ষকৰ যিটো সমস্যা বা 2-4টা জেনুইন যিটো সমস্যা আছিলে, সেইখিনি মানৱীয় দৃষ্টিভংগীত চাই 17-18 এক্টৰখিনিতো হ'বই আৰু 17-18 এক্টৰ পিছতো মানে কিছুমান যাৰ এনৰলমেণ্ট ভাল, ৰিজাল্ট ভাল, ডিষ্টেঞ্চ মানে বহু দূৰৰ মূৰত স্কুল কলেজ নাই, সম্পূৰ্ণ নথিপত্ৰ আছে, কিবা কাৰণৰ অফিচিয়েল প্ৰব্লেমত ষ্টুডেণ্টৰ হোৱাৰ পিছত এই 17-18 এক্টত নপৰা এই বিদ্যালয় মহাবিদ্যালয় সৰ্বস্তৰৰ LPৰ পৰা ডিগ্ৰীৰ পৰা LPলৈকে সৰ্বস্তৰৰ স্কুলৰ 17-18 এমেণ্ডমেণ্ট মতেতো স্কুল হ'বই আৰু 17-18 এক্টৰ বাহিৰত থকাও যাৰ এনৰলমেণ্ট ভাল, ৰিজাল্ট ভাল, ডিষ্টেঞ্চ ভাল, মেইনটেইন বহুত দূৰৰ মাজত স্কুল কলেজ নাই, নথিপত্ৰবিলাক অ'কে, ষ্টুডেণ্টৰ কিবা প্ৰব্লেম থাকিলেও মানৱীয় দৃষ্টিভংগীত এই তথ্যবিলাক কৰিব। এই কথা আমি শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা যোৱা বাজেটতেই অধিৱেশনতে গম পালোঁ। যোৱা 1 ছেপ্টেম্বৰ তাৰিখে তেখেতে বিধানসভাতে উল্লেখ কৰিছিল। গতিকে মই আজি শিক্ষক দিৱসৰ দিনা আপোনালোকক এই কথা কৈ আশ্বস্ত কৰিব বিচাৰিছোঁ যে বহু বছৰ ধৰি বিনা বেতনে কৰ্মৰত সন্মানীয় শিক্ষকসকলে পদ প্ৰাধিকৰণ নৱেম্বৰৰ প্ৰথমটো সপ্তাহতে, মোৰ সম্ভৱতঃ যোৱা এটা সপ্তাহৰ পিছতেই আৰু এটা সপ্তাহৰ পিছতে আজি 5 ছেপ্টেম্বৰ 10-12 তাৰিখৰ ভিতৰত এডুকেশ্যন মিনিষ্টাৰে ভেঞ্চাৰ স্কুলৰ কাৰণে বিশেষ ভাল খবৰো প্ৰেছ মিটযোগে জগাব বুলি এটা খবৰ আমি লাভ কৰিছোঁ। গতিকে ক'ব পাৰোঁ এই চেগতে সৰ্বস্বৰ ভেঞ্চাৰ স্কুলৰ পদ প্ৰাধিকৰণ 17-18 একমতেই প্ৰাধিকৰণ হ'ব। আকৌ 17-18 এক্টত নপৰাও ভেঞ্চাৰ স্কুলৰ পদ প্ৰাধিকৰণ হ'ব। এই কথা আজি শিক্ষক দিৱসৰ দিনা আপোনালোকক অৱগত কৰালোঁ। ইয়াৰ লগে লগে কলেজৰ সংখ্যা বৃদ্ধি পাব, হাইস্কুলৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাব বা LPMEৰ ক্ষেত্ৰতো কিছু পোষ্ট বা সকলো বিদ্যালয়ৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যাও বৃদ্ধি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আজি চাওক, আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিছু সময় আগতেই আজি শিক্ষক দিৱসৰ দিনা 59তম শিক্ষক দিৱসৰ দিনা ৰাজ্যিক ভিত্তিত আয়োজিত এই শিক্ষক দিৱসৰ দিনা তেখেতৰ কিছু বক্তব্যৰ ক্ৰিয়াদাংশ মই ভিডিঅ'ত দেখুৱাইছোঁ, চাওক। অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ে হওক, হিন্দী মাধ্যমৰ বিদ্যালয়ে হওক, 10ম মানলৈ নিৰ্দিষ্টভাৱে অসমীয়া ভাষাত শিক্ষা লাভ কৰিব লাগিব। কোনোবাই বড়ো ভাষাত পঢ়িব বিচাৰে, তাত আপত্তি কৰাৰ স্থল নাই, কিন্তু আমাৰ অসমীয়া ভাষাত, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাত 10ম মানলৈ ইংৰাজী স্কুলত শিক্ষা লাভ কৰিলেও তাক নিৰ্দিষ্টভাৱে পঢ়িবই লাগিব। আজি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত আৰু অসম চৰকাৰে বিধানসভাই গ্ৰহণ কৰা আইন, এই দুয়োটাৰ মাজেৰে আজি আমি ভাষা সংস্কৃতি জীয়াই ৰখাৰ এক নতুন পথ আমি দেখা পাইছোঁ। আজি এই দিনটোতে বহু প্ৰত্যাশিত আমাৰ বড়ো মাধ্যম আৰু অন্যান্য জনজাতীয় শিক্ষা সঞ্চালকালয়ৰ
সঞ্চালকই প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত এই সঞ্চালকালয়ে স্বতন্ত্ৰভাৱে কাম কৰিব। বড়ো ভাষা আৰু আন ট্ৰাইবেল লেংগুৱেজত প্ৰতিখন বিদ্যালয় আৰু প্ৰতিখন বিদ্যালয়ৰ শিক্ষক নিযুক্তি, প্ৰতিখন বিদ্যালয়ৰ পাঠ্যক্ৰম এই সঞ্চালকালয়ৰ অধীনলৈ অসম চৰকাৰে আনিবলৈ সিদ্ধান্ত লৈছে। এক পূৰ্ণাংগ শিক্ষাৰ ব্যৱস্থা ইতিমধ্যে আজি ৰাতিপুৱা চৰকাৰে অধিসূচনা প্ৰকাশ কৰিছে যে ক্লাছ 12লৈকে বড়ো মাধ্যমৰ প্ৰতিটো শিক্ষানুষ্ঠান ডাইৰেক্টৰ এলিমেণ্টাৰী বা ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰিৱৰ্তে এই সঞ্চালকালয়ৰ অধীনলৈ আহিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি ডেফিনেটলি আলোচনা কৰিব লাগিব, কাৰণ উচ্চ শিক্ষাৰ মিডিয়াম এটা নহয়। উচ্চ শিক্ষা মানুহে ইংৰাজীটো পঢ়ে, অসমীয়াটো পঢ়ে আৰু মাল্টি ডিচিপ্লিনাৰী লেংগুৱেজ আছে। কোনোবাই কৈছিল যে বড়োলেণ্ড ইউনিভাৰ্চিটিতকৈ ইয়াত আনিব পাৰি নেকি, কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ মিডিয়াম বড়ো নহয়, তাত ইংৰাজী মিডিয়াম আছে, অসমীয়া মিডিয়াম আছে, বড়ো মিডিয়াম আছে। মাল্টি ডিচিপ্লিনাৰী মিডিয়ামৰ কাম আমি ইয়াত অনা নাই, কাৰণ আমি সংঘাতৰ ৰাস্তা এৰাই চলিব খুজিছো। কিন্তু বড়ো মাধ্যমত দ্বাদশমান শ্ৰেণীলৈ বড়ো মাধ্যম সম্পূৰ্ণ আৰু আন ট্ৰাইবেল মাধ্যম সম্পূৰ্ণ স্বতন্ত্ৰীয়ভাৱে চলক, তাৰ আজি আমি ব্যৱস্থা কৰিছো। আনকি বিশ্ববিদ্যালয় আৰু কলেজ পৰ্যায়তো বড়ো মাধ্যমৰ শিক্ষাৰ কেৰিকুলাম বনোৱাৰ দায়িত্বও এই সঞ্চালকালয়ৰ ওপৰতে ন্যস্ত কৰা হৈছে। মোৰ দৃষ্টিত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সঞ্চালকৰ ওচৰতো ইমান অধিকাৰ নাই যিমান অধিকাৰ ডাইৰেক্টৰ বড়ো মিডিয়াম আৰু আদাৰ ট্ৰাইবেল লেংগুৱেজক আমি আজি অৰ্পণ কৰিছো। কাৰণ আমি বিচাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বাক্ষৰিত হোৱা বড়ো চুক্তিৰ প্ৰতিটো দফা অকল স্পিৰিটেডি নহয়, লেটাৰেডি নহয়, বোথ লেটাৰ এণ্ড স্পিৰিট তাক ইমপ্লিমেণ্ট হওক। বিটিএডি অঞ্চলৰ বাহিৰত থকা বড়োসকলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থাই হওক, বড়ো মাধ্যমক চৰকাৰৰ এছ'চিয়েট লেংগুৱেজ হিচাপে নিৰ্মাণ কৰাই হওক, আৰু বড়ো মাধ্যমৰ বিদ্যালয়সমূহক নিট বেছ বেচিছত প্ৰাদেশিকৰণেই কৰা হওক। প্ৰতিটো বড়ো চুক্তিৰ প্ৰতিটো দফাক আখৰে আখৰে ৰূপায়ণ কৰাৰ আজি আমি যি পবিত্ৰ দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোকৰাঝাৰত আমাক দি থৈ গৈছিল, তাক আমি অত্যন্ত দায়িত্ব সহকাৰে আমি নিৰ্বাহন কৰিব খোজো। আৰু সেইবাবে সেই সংকল্পকে পুনৰ এবাৰ দোহাৰিবৰ বাবে আজি আমি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটো বাছি লৈছিলো। আমি এই ধৰণে এখন নতুন অসমৰ আমি বুনিয়াদ ৰচনা কৰিব খোজো। আজি অসম চৰকাৰে শিক্ষাৰ দিশত কেইবাটাও ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ, ইনষ্টিটিউচনেল ৰিফৰ্মছ আজি আমি আৰম্ভ কৰিছো। আজি আমি শিক্ষক নিযুক্তিৰ ব্যৱস্থাটো কি ধৰণে যোৱা এটা দশকত ৰাজনীতিৰ পৰা, দুৰ্নীতিৰ পৰা, নিপটিজিমৰ পৰা কেনেকে আমি দূৰলৈ লৈ গলো, মই ভাবো স্বাধীনতাৰ পিছত অসম ৰাজ্যই কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম যদি আমি কৰিছিলো, সেয়া হৈছে শিক্ষক নিযুক্তিক নিষ্কলুষ কৰা, শিক্ষক নিযুক্তিক মেধাৰ ভিত্তিত আৰম্ভ কৰা। আজি আমি 1.5 লাখ শিক্ষকক যোৱা দশকটোত আমি নিযুক্তি কৰিছো। কোনো এজন শিক্ষকৰ ওচৰত অভিযোগ নাই যে কোনো ৰাজনীতি কৰা ব্যক্তিয়ে এই শিক্ষক নিযুক্তিত প্ৰভান্বিত কৰিছে বুলি। আজি আমি প্ৰাদেশিকৰণৰ সমস্যাই হওক, শিক্ষক নিযুক্তিৰ সমস্যাই হওক, বিএড কলেজ নিৰ্মাণ, জেনেৰেল কলেজ নিৰ্মাণ, বিশ্ববিদ্যালয় নিৰ্মাণ, ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ, মেডিকেল কলেজ নিৰ্মাণ, যোৱা 5টা বছৰত আমি শৈক্ষিক উত্তৰণৰ এক নৱজাগৰণ আৰম্ভ কৰিছিলো। মই গৌৰৱ অনুভৱ কৰো যে অসমে এখন ৰাজ্য য'ত এজন দৰিদ্ৰতম ছাত্ৰ ছাত্ৰীয়েও নামভৰ্তিৰ বাবে পিতৃ কামনি কৰিব নালাগে, পিতৃয়ে কোনো ব্যক্তিৰ পৰা ঋণ ল'ব নালাগে যে মোৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিবৰ বাবে মোক 5,000 টকাৰ প্ৰয়োজন। মোৰ মনত আছে যোৱা কিছু বছৰ আগলৈকে
মাধ্যমিক শিক্ষাত আমাৰ প্ৰাদেশিকৃত বিদ্যালয়বিলাকৰ যি ৰিজাল্ট আছিল তাক আজি বিশাল পৰিৱৰ্তন হৈছে। আজি আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়, চৰকাৰী মাধ্যমৰ বিদ্যালয় আজি আমি ছাত্ৰ ছাত্ৰীসকলক ৰিটেনশ্যন কৰিব পাৰিছো। আজি মধ্যাহ্ন ভোজন আঁচনি, বিনামূলীয়া ইউনিফৰ্ম আঁচনি, এই গোটেইবিলাকক আমি নিৰন্তৰভাৱে সংশোধন কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক আজি আমি প্ৰাসংগিক কৰি তোলাত বহুত সফল হৈছো। এইবাৰ আমি প্ৰত্যাহ্বান আঁচনিৰ জৰিয়তে 1000 বিদ্যালয়ক আমি নিৰ্বাচন কৰিছো আৰু আমি সংকল্প লৈছো যে এই 1000 স্কুল আমি এনেকে নিৰ্মাণ কৰিম যে সেইখন পঞ্চায়তত কোনোবা এজন পিতৃ মাতৃয়ে ব্যক্তিগত বিদ্যালয়ত ল'ৰা ছোৱালীক এডমিশ্যন দিয়াৰ আগত 3বাৰ চিন্তা কৰিব লাগিব যে মই চৰকাৰী স্কুলখনত যাওঁ নে মই ব্যক্তিগত স্কুলখনত যাওঁ। আমাৰ